আহিছে জব আপডেট কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে ৱাকিং ইণ্টাৰভিউ। ৱাকিং ইণ্টাৰভিউৰ বাবে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ৱাকিং ইণ্টাৰভিউ ফৰ দি এছিষ্টেণ্ট প্ৰফেচাৰ কণ্টেক্সুৱেল এট কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি ইন দি ফলোয়িং ডিচিপ্লিন আৰ শ্বেডিউল টু বি হেল্ড এজ পাৰ দ্য গিভিন ডিটেইলছ। গতিকে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে তলত এছিষ্টেণ্ট প্ৰফেচাৰৰ বাবে সেয়া পোষ্ট হৈছে কণ্টেক্সুৱেল বেষ্টত। গতিকে ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'বলৈ গৈ আছে। ডিচিপ্লিন হৈছে হিন্দী ডিপাৰ্টমেণ্টৰ বাবে আনৰিজাৰ্ভ হৈ আছে এটা, OBC বাবে আছে এটা, SC বাবে খালী আছে নাই, STP বাবে আছে এটা আৰু STS বাবে নাই। টোটেল হৈছে পদৰ সংখ্যা 3টা পদৰ বাবে আহিছে বিজ্ঞাপন। গতিকে 3টা পদৰ বাবে বিজ্ঞাপন আহিছে হিন্দী ডিপাৰ্টমেণ্টৰ বাবে। ইয়াত উল্লেখ কৰিছে এনি এপ্লিকেণ্ট অফ PWD পাৰ্চন উইথ ডিজিবিলিটি কেটেগৰী ফাউণ্ড চুইটেবল উইল বি কনচিডাৰ্ড ফৰ দি ভেকেঞ্চি। যদি কোনোবা কেণ্ডিডেট পাৰ্চন উইথ ডিজিবিলিটি বা PWD কেণ্ডিডেট আবেদন কৰে তেখেতলোকে এই পদৰ বাবে যোগ্য বুলি বিবেচিত কৰা হ'ব। আৰু এটা কথা উল্লেখ কৰিছে আপোনাৰ যোগ্যতা কি অৰ্হতা কি প্ৰয়োজন হয় স্পষ্টকৈ জনোৱা হৈছে। কেণ্ডিডেটছ হেভিং মিনিমাম কোৱালিফিকেশ্যন অফ মাষ্টাৰ ইন ৰিলেভেণ্ট ছাবজেক্ট উইথ UGC নৰ্মছ এণ্ড নেটছ অথবা স্লেট অৰ PhD মে এপিয়াৰ ইন দি ৱাকিং ইণ্টাৰভিউ এজ পাৰ দি শ্বেডিউল গিভিন বিলো। গতিকে আপোনালোকে যিখিনি আপোনালোকে ইয়াত উল্লেখ কৰিছে ক্ৰাইটেৰিয়া এডুকেশ্যন আপোনাৰ উল্লেখ কৰিছে মাষ্টাৰ ডিগ্ৰী যিটো আপোনাৰ ৰিলেটেডৰ কথা উল্লেখ কৰিছে আৰু লগতে UGC আণ্ডাৰত আপোনালোকে নেট অথবা স্লেট অথবা PhD কৰা হ'লেও সুন্দৰকৈ পদৰ বাবে যোগ্য বা সেই পদৰ বাবে আবেদন কৰিব পাৰিব। অনুষ্ঠিত হ'ব ৱাকিং ইণ্টাৰভিউ। গতিকে মনত ৰাখিব। আৰু এটা কথা উল্লেখ কৰিছে আপোনালোকৰ এলং অৰিজিনেল ট্ৰেন্সমনিয়াছ অৰ এণ্ড বায়'ডাটা এণ্ড উইথ ফটোকপিজ অফ ছাপৰ্টিং ডকুমেণ্টছ। গতিকে আপোনালোকে লগত ৱাকিং ইণ্টাৰভিউ সময়ত কি কিনিব লাগিব আপোনাৰ যিখিনি যাৱতীয় নথিপত্ৰ আছে ডকুমেণ্টছ আছে যিখিনি কোৱালিফিকেশ্যন ৰিলেটেড ডকুমেণ্টছ আছে লগতে বায়'ডাটা ফটোকপিৰ সৈতে সুন্দৰকৈ লগত নিবলৈ নাপাহৰিব। আৰু এটা কথা উল্লেখ কৰিছে কেণ্ডিডেট ৰিপৰ্টিং আফটাৰ দি গিভিন টাইম উইল নট বি কনচিডাৰ্ড। গতিকে টাইম যদি পাৰ হৈ যায় আপোনাক কেতিয়াও সুযোগ সুবিধা দিয়া নহ'ব। টাইমটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। টাইম হৈছে ডেট অফ ইণ্টাৰভিউ। গতিকে ইণ্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব 13/6/2024 আৰু ৰিপৰ্টিং টাইম হৈছে 9:30 AM। গতিকে লিমিট টাইম আছে। গতিকে মনত ৰাখিব চিট কেপাচিটি মাত্ৰ 3টা পোষ্টৰ বাবে আহিছে বিজ্ঞাপন। গতিকে এজ উল্লেখ কৰিছে নট মোৰ দেন 43 years সেইটো পইণ্ট উল্লেখ কৰিছে। এখন নটিচ আহিছিল বা এখন জব বিজ্ঞাপন আহিছিল 10/6/2024 অৱশেষত ছিগনেচাৰ মাৰিছে ৰেজিষ্টাৰ। এইটো আছিল গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন। যদি আপোনালোকে এই কোৱালিফিকেশ্যন যদি আছে আপোনাৰ যদি এনেকুৱা নেট স্লেট PhD বা আপুনি মাষ্টাৰ ডিগ্ৰী এই প্ৰগ্ৰেমত মাষ্টাৰ ডিগ্ৰী কৰি থৈছে সুন্দৰকৈ আপুনি আবেদন কৰিব পাৰিব। মাত্ৰ 3টা পোষ্টৰ বাবে আহিছে বিজ্ঞাপন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। এইটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ কণ্টেক্সুৱেল পষ্ট ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আপোনালোকৰ সন্মুখত নিশ্চয় দেখিছে 13/6/2024 সময় অতি কম আছে 9:30 AM পৰা ৰিপৰ্টিং টাইম উল্লেখ কৰা হৈছে। ধন্যবাদ। ভিডিঅ'টো প্লিজ সেইসকল বন্ধুলৈ শ্বেয়াৰ কৰিব যদি এইসকল তেওঁলোকৰ কোৱালিফিকেশ্যন আছে অধীৰ অপেক্ষাৰ সুন্দৰকৈ এটা কণ্টেক্সুৱেল বেচিছত এটা সুন্দৰ চাকৰি লাভ কৰিব পাৰিব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত। ধন্যবাদ।